নামনি অসমৰ বিখ্যাত জ্যোতিষ গৱেষক তথা প্ৰাক্তন শিক্ষক ডক্টৰ পি.চি. শৰ্মাৰ বৰপেটা ৰোড জাখলিৰ পাৰ নেপালী মন্দিৰৰ ওচৰত অৱস্থিত কাৰ্যালয়ত জ্যোতিষ তৰংগ বংশানুক্ৰমিক নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। জ্যোতিষ গৱেষক ডক্টৰ পি.চি. শৰ্মা জ্যোতিষ তৰংগ বংশানুক্ৰমিক নামৰ এই গ্ৰন্থখনৰ উন্মোচনী সভাত সভাপতিত্ব কৰে ডক্টৰ বীৰেন চি চৌধুৰীয়ে। গ্ৰন্থখনৰ লেখক তথা জ্যোতিষ গৱেষক ডক্টৰ পি.চি. শৰ্মাৰ গ্ৰন্থখনৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক মনোৰঞ্জন সাহা, ৰজনী শৰ্মা, প্ৰাক্তন শিক্ষক ফণীন্দ্ৰ সূত্ৰধৰ, বিভূতি সাউদকে প্ৰমুখ্য কৰি অৰ্ধ শতাধিক লোক। সভাৰ শেষত গ্ৰন্থখনৰ উন্মোচক ডক্টৰ বীৰেন চি চৌধুৰীয়ে সকলোলৈ শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে। জ্যোতিষ তৰংগ এই কিতাপখনত মই লিখাখিনি যিখিনি সত্য কাহিনী যেনেহেনকৈ আমাৰ সভাপতি মহোদয়ে অলপ আগতে কৈ গৈছে যে ৰবি গ্ৰহ, আচলতে ৰবি গ্ৰহ নামৰ কোনো গ্ৰহ নাই। ইয়াত মই লিখিছোঁ ৰবি মানে পৃথিৱীহে। বাৰটো ৰবি বাৰ একচুৱেলি পৃথিৱীৰ বাৰ। 7টা গ্ৰহ আছে, 7টা গ্ৰহৰ ভিতৰত ৰবি মানে পৃথিৱী। চন্দ্ৰ গ্ৰহটো উপগ্ৰহ, ইয়াত উপগ্ৰহ বুলিয়ে লিখা আছে। বুধ, মংগল, বৃহস্পতি, শনি, ৰাহু, এই সঠিক যিখিনি সিদ্ধান্ত এইখিনি বৰ্তমানৰ চলি থকা জ্যোতিষ শ্ৰেণীখিনি, যিখিনি জ্যোতিষে এই কথাবিলাক জানা নাই, সেই তেওঁলোকৰ কাৰণে বৰ উপকৃত হ'ব আৰু নতুন চামৰ কাৰণে বহুত উপকৃত হ'ব। আমাৰ জ্যোতিষত কি হয়, এটা ডাঙৰ কথা কি যে সদায় জ্যোতিষীবিলাকে মানুহ এজনক ভয় খুৱাই দিয়ে যে এইটো কৰিব লাগিব, এইটো কৰিব লাগিব। কিন্তু আচলতে ঠিক তেনেকুৱা বস্তুটো ইয়াত পোৱা নাযায়। যেনেহেনকৈ মানুহ এজনে বহুত মানুহ দেখা যায় শনিবাৰ পালি থাকে, কোনোবাই এই মঙলবাৰ পালি থাকে। কিয় পালে? ভয়তে পালে। জ্যোতিষত এটা বস্তু সত্য যে মানুহজনে প্ৰতিকাৰ কৰিলেও ফল ভোগ কৰিব, নকৰিলেও ফল ভোগ কৰিব। অৰ্থাৎ ফল ভোগটো ললাতে লিখিতং ধাত্তা, যেন পূৰ্বজন্মৰ পৰা সূত্ৰবৎ জড়িত, অৰ্থাৎ সূতাৰ দৰে এটা জড়িত হৈ আছে। আমি আমাৰ কৰ্মবিলাক, কৰ্মফলবিলাক ইটোৰ পিছত সিটো মানে পৰস্পৰ জড়িত হৈ আছে। এই শুদ্ধ তথ্যবিলাক এই গ্ৰন্থখনৰ মাজেদি মই প্ৰকাশ কৰিব বিচাৰিছোঁ। এইখিনিলৈ যাতে প্ৰতিজন জ্যোতিষীৰ লগতে জ্যোতিষ যিখিনি মানুহে চৰ্চা কৰে বা বিশ্বাস কৰে তেওঁলোকৰো যাতে উপকাৰ হয়, এই চিন্তা চৰ্চা কৰি প্ৰথম এইখন গ্ৰন্থ আৰু ইয়াৰ পিছত এই নামেৰে আকৌ 4টা কপি বাহিৰ হ'ব। 9435321242। অসম আদিত্য, বৰপেটা।